অভয়াপুৰী দক্ষিণ সমষ্টিত মোৰ দেউতাই হেমচৰণ সূত্ৰধৰে MLA হিচাপে আপোনাৰ 1983 চনত তেওঁ আসন লৈছিলে আৰু 1985 চনত তেওঁ আপোনাৰ সেই দায়িত্ব বহনৰ পৰা তেওঁ বহিলে। নিউজ লাইভৰ কেমেৰাৰ সন্মুখত বক্তব্য ৰখা এই ব্যক্তিজন এগৰাকী প্ৰাক্তন বিধায়কৰ পুত্ৰ। কিন্তু এই ব্যক্তিজনে এতিয়া ক'ত বাস কৰে? উৰুষা পজাত এক দুৰ্দশাগ্ৰস্ত জীৱন কটাবলগীয়া হৈছে প্ৰাক্তন বিধায়কৰ পুত্ৰই। এতিয়া ঘৰৰ আৰ্থিক সমস্যা একেবাৰে দুৰ্বল আৰু মানৱ বুলি আপোনাৰ পৰিচয় দিব আমি অক্ষম হৈ পৰিছোঁ। অভয়াপুৰী দক্ষিণ সমষ্টিত 1983 চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা হেম সূত্ৰধৰৰ পুত্ৰৰ এই দুৰ্দশাদায়ক কাহিনী। অকল এইজন পুত্ৰৰ দুৰ্দশাই নহয়, প্ৰাক্তন বিধায়কগৰাকীৰ চতুৰ্থ পুত্ৰই বৰ্তমান এখন তামোল পাণৰ দোকান দি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই এখন গাঁৱৰ চটপাৰা পাখৰিতল বুলি কয়, তাত এখন সৰু পাণ দোকান দি মোৰ পৰিয়াল চলাই আছোঁ। কোনো চৰকাৰ ফালৰ পৰা আজিলৈকে মোৰ এইখন পৰিয়ালত কোনো খা খবৰ নল'লে। খবৰ ল'বলৈ কাৰোৱেই আহৰি নাই। কিদৰে জীয়াই আছে তেওঁলোক? পাৰ্টীয়ে আজিলৈকে হেম সূত্ৰধৰৰ পৰিয়ালবৰ্গৰ কোনো খা খবৰ আজিলৈকে তেওঁলোকে লোৱা নাই আৰু আৰ্থিক সমস্যা বৰ শোচনীয়। জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে এই পৰিয়ালটোৱে। তথাপি তেওঁলোক আশাবাদী। আশা ৰাখিছোঁ বৰ্তমান মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰত থকা অৱস্থাতেই আমাৰ এইখন পৰিয়ালত কংগ্ৰেছ দলৰ বহুতো দৰদী নেতৃবৃন্দই এইখন পৰিয়ালৰ খা খবৰ ল'ব বুলি মই আশা ৰাখিছোঁ। এজন প্ৰাক্তন বিধায়কৰ সন্তানৰ এনে দুৰ্দশাগ্ৰস্ত জীৱনৰ ওৰ পেলাবলৈ কাৰোৱেই দায়িত্ব নাইনে? সেই প্ৰশ্নই এতিয়া বহুতৰে মনত জুমুঠি দি ধৰিছে। বিনোদ বিহাৰী নাথ, নিউজ লাইভ, অভয়াপুৰী।